নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ তীব্ৰ বেগী বাছৰ অটপালি। ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা যাত্ৰীবাহী বাছৰ অটপালিত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণহীনভাৱে চলাই অহা বাছ ট্ৰাকৰ অটপালিত অতিষ্ঠ হৈ পৰিছে সাধাৰণ পথচাৰীসকল। আজি পুনৰ তেনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় যদিও কোনোমতে প্ৰাণ ৰক্ষা পৰিল এখন হুণ্ডাই বাহনত অহা যাত্ৰীৰ। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলবাৰীৰ ডিপটাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। গুৱাহাটীৰ পৰা পাঠশালা অভিমুখে হুণ্ডা বাহন চলাই অহা এজন যুৱকে ৰাষ্ট্ৰীয় ঘাইপথটোত যান-জঁট দেখি বাহনখনৰ গতিবেগ কমাই দিয়ে। AS01EK 5607 নম্বৰৰ হুণ্ডাই বাহনখনৰ গতিবেগ কমাই দিয়াৰ লগে লগে একে পথেৰে গুৱাহাটীৰ দিশৰ পৰা বৰপেটা অভিমুখে গৈ থকা AS01NC 7606 নম্বৰৰ বাছখনে প্ৰচণ্ড চোৰে খুন্দা মাৰে হুণ্ডাই বাহনখনত। লগে লগে হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয় ঠাইখিনিত। এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা কথামপিহে প্ৰাণ ৰক্ষা পৰে হুণ্ডাই বাহনখনত অহা লোককে ধৰি বাছখনৰ যাত্ৰীসকল। মুঠৰ ওপৰত ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণহীনভাৱে চলাচল কৰা বাছ ট্ৰাকসমূহ যেন নিয়ন্ত্ৰণ কৰাৰ কাৰোৰেই আহৰি নাই। মানে গতিবেগতে 50 গতিবেগত মই আহি আছোঁ। এইখিনি আহি থাকোঁতে হঠাতে কিশোৰ এজন তেওঁ নাবালক আছিলে, বাইক এখন লৈ পেলাই চাইকেল আৰোহী এজনক খুন্দাই দিয়ে। চাইকেল আৰোহীজনক খুন্দোৱা তেওঁ বাইক আৰোহীজন কিশোৰজনে থলং পলংকৈ আহি আছিলে। মই তেখেতক বচাবৰ কাৰণে গতিবেগটো কমাই ব্ৰেক মাৰি দিলোঁ। দূৰৰ পৰাই মাৰিছোঁ। মই কম স্পীডতে আছিলোঁ কাৰণে মোৰ বিশেষ একো ক্ষয়ক্ষতি নহ'ল, ছিট বেল্ট বন্ধা আছিলে। কিন্তু বাছখনৰ গতিবেগ অধিক হোৱাৰ কাৰণে বাছখনে মানে গতিবেগ চম্ভালিব নোৱাৰি পেলাই মোৰ পিছত খুন্দা মাৰে। খুন্দা মৰাৰ ফলত আপোনালোকে দেখিছে বাহনখনৰ যথেষ্ট ক্ষয়ক্ষতি হৈছে। মই গুৱাহাটীৰ পৰা পাঠশালা গৈ আছিলোঁ। এই ক্ষেত্ৰতে বাছসমূহৰ বা বাহনসমূহৰ গতিবেগ নিৰ্ণয় মানে কণ্ট্ৰলৰ ক্ষেত্ৰত ইতিমধ্যে আমাৰ পৰিবহণ বিভাগে যথেষ্ট ব্যৱস্থা লৈছে। তথাপিতো এই ক্ষেত্ৰত বিশেষকৈ আমাৰ লাইনত চলা বাছসমূহ বা ট্ৰাকসমূহ তেওঁলোকে গতিবেগ মানি চলা দেখা নাযায়। আৰু বিশেষকৈ ৰাস্তাৰ যিসমূহ নীতি নিয়ম আছে অভাৰটেকিঙৰ ক্ষেত্ৰতে হওক বা সেই ক্ষেত্ৰত পৰিবহণ বিভাগ আৰু অধিক কঠোৰ হোৱা উচিত। আৰু এই ক্ষেত্ৰত মানে এৰি দিব নালাগে। কঠোৰ মানে তাৰ যি নিয়মমতে ব্যৱস্থা আছে বিভাগত সেইমতে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। যথেষ্ট ক্ষয়ক্ষতি হৈছে। মই ইতিমধ্যে ইঞ্চুৰেঞ্চৰ লগত কথা পাতিছোঁ। প্ৰায় 1.5 লাখ 2 লাখ টকাৰ ক্ষয়ক্ষতি হৈছে।